নমস্কাৰ আপোনালোক সকলোলৈকে আজি এই প্ৰেছ মিটলৈ কোঅপাৰেশ্যন কৰাৰ কাৰণে আপোনালোক সকলোকে আমি ধন্যবাদ জনালোঁ। এই প্ৰেছ মিটটো আমি কল কৰিছোঁ এডভান্টেজ আছাম 2.0 এইটো সময়ত আমাৰ চিফ মিনিষ্টাৰৰ এটা নিউজ ক্লিপিং আমি পাইছিলোঁ, ভিডিঅ' ক্লিপিং পাইছিলোঁ। তেখেতে কৈছে মাটি আছে অসমৰ উন্নতিৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আহিবলৈতো ৰেডি আছে, কিন্তু ইয়াত মাটি লাগিব। মাটি আছে আমাৰ ডিমা আছে আৰু উইদিন 15 days আমি আম্বানীক মাটি দিবলৈ CBG কাৰণে নেপিয়াৰ গ্ৰাছৰ খেতি কৰিব। এতিয়া আমি আমাৰ কথাটো হ'ল আমি ডেভেলপমেণ্ট বিৰোধী নহয়, উই আৰ নট আভাৰ্ছ অফ ডেভেলপমেণ্ট, কিন্তু ডেভেলপমেণ্টটো আমাৰ ইয়াৰ যিটো ইণ্ডিজিনাছ ট্ৰাইবছবিলাকৰ ইণ্টাৰেষ্ট এক্সপেঞ্চত হোৱা ডেভেলপমেণ্ট হোৱাটো আমি নিবিচাৰোঁ। আৰু আম্বানীয়ে যেতিয়া আহিব, আম্বানীয়েতো এবিঘা দুবিঘা মাটি নলয়, আম্বানীটো এবিঘা দুবিঘা মাটি নলয়, এইটো হাজাৰ হাজাৰ বিঘা মাটি ল'ব। কিন্তু কাউন্সিলে নিজে জানে নে নাজানে কাৰ্বি আংলঙত এতিয়া মাটি কিমান আছে? 10,434 স্কোৱাৰ কিলোমিটাৰৰ ভিতৰত কাৰ্বি আংলঙৰ মাটি কিমান আছে? সেইটো কাগজে কলমে আছে। এইটো 10,434টো কাগজে কলমে আছে, আৰু মই সেইটো কোৱা নাই। এইটো 10,434 স্কোৱাৰ কিলোমিটাৰ আছে নে নাই সেইটো নাজানো, কিন্তু ইয়াৰ ভিতৰতে ফ্ৰী লেণ্ড কিমান আছে, সেইটো জানে নে নাজানে আমাৰ কাউন্সিলে। আৰু ইয়াৰ বাহিৰেও এই যিটো প্লান্ট আহিব, যিটো CBG প্লান্ট আহিব, ইয়াত আহিলে আমাৰ ইয়াত তাৰ ইম্পেক্টটো কেনেকুৱা হ'ব সেইটো কথা কাউন্সিলে চিন্তা কৰিছেনে নাই মই নাজানো। কাউন্সিলৰ অথৰিটি থাকে, গতিকে অসমৰ উন্নতি হওক, অসমৰ উন্নতি হ'লে আমাৰো উন্নতি হ'ব, কিন্তু এই উন্নতিটো আমাক ডুবাই পেলাই উন্নতিটো হ'ব নালাগে। গতিকে এইটো আম্বানীক মাটি দিয়াৰ কথাটো আমি অপ'জ কৰিছোঁ, আজি অপ'জ কৰিছোঁ, কালিও কৰিম আৰু কৰি থাকিম। আম্বানীক মাটি দিয়াটো আমি নিবিচাৰোঁ। ইয়াৰ বাহিৰেতো আৰু বহুত কিবা কিবি আহি আছে। এতিয়া অইল পাম্প আহি আছে, অইল পাম্পৰ কাৰণেতো সিদিনা ইউনিয়ন মিনিষ্টাৰ আহি পেলাই চব কথা ঠিক ঠাক কৰি থৈ গৈছে, কিন্তু অইল পাম্পটো কেনেকুৱা সেইটো কথা আমি আমাৰ মানুহবিলাকে, আমাৰ লিডাৰবিলাকে আজিলৈকে চিন্তা কৰা নাই। ফৰেষ্টমেন অফ ইণ্ডিয়া যিটো যাদৱ পায়েং কৈছে অসমৰ কাৰণে সেইটো ভাল নহয়। আৰু মিজোৰামে এইবোৰ এৰি আছে, নাগালেণ্ডে এইটো আবান্দন কৰি আছে, বাকীবিলাক। গতিকে ইয়াত এইটো সময়তে যদি আহে তেনেহ'লে সেই নেপিয়াৰ খেতি কৰিবলৈ আৰু এইটো খেতি কৰিবলৈ অইল পাম্প খেতি কৰিবলৈ কিমান মাটি আছে ইয়াত, এইটো কথা কাউন্সিলে ৰাইজক জনোৱাটো ভাল। আৰু আম্বানীক এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো মাটি দিয়াৰ কথা উইদিন 15 days আমি মাটি দি দিম কাৰ্বি আংলঙত কৈছে। কাৰ্বি আংলঙত সেইটো আমি অপ'জ কৰিছোঁ, এতিয়া আজিও অপ'জ কৰিছোঁ, কালিও অপ'জ কৰিম। এইটো আমি মানিব নোৱাৰোঁ, এইটো একচেপ্ট কৰিব নোৱাৰোঁ। আৰু এটা হৈছে পাৰ বিঘা গোটেই ডিটেইলছটো এতিয়ালৈকে ৰাইজক জনোৱাই নাই। যিমান ষ্টেক হোল্ডাৰ্ছ আছে সেইবিলাক জনোৱা কাউন্সিলে। কেনেধৰণৰ এগ্ৰিমেণ্ট হৈছে, কি হৈছে সেইটো এতিয়ালৈকে জনোৱা নাই। এতিয়া চাবলৈ গ'লে কি আছে, আমি মাটি দিলে বোলে এমপ্লয়মেণ্ট হ'ব, এমপ্লয়মেণ্ট জেনেৰেট হ'ব। আমাৰ মানুহবিলাক কিমান এমপ্লয়েবল সেইটো কথা প্ৰথমতে চিন্তা কৰিব লাগিব। সেইবোৰ প্লাণ্টত কাম কৰিবলৈ আমাৰ মানুহবিলাক এমপ্লয়েবল হয় নে নহয়। এতিয়া আমাৰ CCI ফেক্টৰী আছে বোকাজানত, তাত আমাৰ কাৰ্বি আংলঙৰ কিমান মানুহ আছে। কাৰ্বি লাম্পি হাইড্ৰ প্ৰজেক্টৰ আমাৰ মানুহবিলাক কিমান আছে। গতিকে এই সকলোবোৰ চিন্তা। আৰু ইয়াৰ আগত ইয়াতে কেইদিন এইটো আকৌ হৈছে 18,000 বিঘাছ অলৰেডি এইটো APDC চ'লাৰ প্ৰজেক্ট, চ'লাৰ প্লাণ্টৰ কাৰণে, চ'লাৰ প্ৰজেক্টৰ কাৰণে। গতিকে এই গোটেইখিনি মাটি দিয়াৰ পিছত থাকিব কি, মানুহবিলাক থাকিবলৈ, খেতি কৰি খাবলৈ কি থাকিব।
এতিয়া সেইবোৰ এই গোটেইবিলাক কথা আমাৰ কাউন্সিলৰ অথৰিটি ভেহিকল পাৰ্টিকুলাৰলি আমাৰ CM ডাঙৰীয়ে ভালকৈ আলোচনা কৰি ভালকৈ চিন্তা কৰি এক্সপাৰ্টবিলাকৰ লগত আলোচনা কৰি 10 বাৰ চিন্তা কৰি পেলাই এই ষ্টেপটো ল'ব লাগিব। এতিয়া সেইদিনা জিলামছত এভিকশ্যন হৈছে, কিন্তু ইফালে 10 দলী ৰিজাৰ্ভত কিমান মানুহ সোমাই আছে এইটোতো দেখা নাই। আমাৰ এই লাংমেলিৰ ওচৰতে গোটেই চেগুন কাটি পেলাই তাতে গাঁও এখন পাতিলে, ওচৰত বিট অফিচ আছে, সিহঁতে গমেই পোৱা নাই। গতিকে এনেকৈ চলিলে কাৰ্বি আংলংখন শেষ হ'বলৈ আৰু বেছি দিন নালাগে। গতিকে আমি আমাৰ সমূহ কাৰ্বি পাৰ্টিকুলাৰলি কাৰ্বি জনগোষ্ঠীক আমি আপোনালোকৰ থ্ৰুদি আপিল কৰিছোঁ যাতে এই আম্বানীক মাটি দিয়াটো নেপিয়াৰৰ খেতি কৰাটো 10 বাৰ ভাবি চিন্তা কৰাৰ পিছতে কিন্তু অৰ্গেনাইজেশ্যনবিলাককো আমি হেৰি কৰিছোঁ। এতিয়া কোনো অৰ্গেনাইজেশ্যনে আজিলৈকে মাত এষাৰ মাতা নাই, আৰু এই অৰ্গেনাইজেশ্যনবিলাক যদি এই জিলাখনৰ স্বাৰ্থৰ কাৰণে, এই জিলাখনৰ আদিম অধিবাসীৰ কাৰণে চিন্তা কৰা যিমানবিলাক সংগঠন আছে, এই সংগঠনবিলাকক এইটোৰ ওপৰতে মাত মাতিবলৈ আমি আপোনালোকৰ এই সংবাদমেলৰ যোগেদি আমি অলপ আগতে আমাৰ ডাঙৰীয়াই বিশেষকৈ যিটো RCBGৰ প্ৰজেক্টৰ ওপৰত বায়'কম্প্ৰেছ যিটো বায়'কম্প্ৰেছ এটা গেছ এটা ইণ্ডাষ্ট্ৰী কৰিব বিচাৰিছে। পোনপ্ৰথমে আমি এইটো নাকচ কৰিছোঁ, আমি অপ'জ কৰিছোঁ, আৰু এইটো আমি দেখিছোঁ থ্ৰু প্ৰেছ মিডিয়াত, যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখেতে এটা ষ্টেটমেণ্ট এডভাৰটাইজ আছামৰ ওপৰত যেতিয়া ষ্টেটমেণ্ট দিওঁতে কাৰ্বি আংলঙৰ নাম তেখেতে উল্লেখ কৰিছে। বোলে মাটি যদি ইণ্ডাষ্ট্ৰী কৰিবলৈ যদি মাটি আছে তেতিয়াহ'লে অকল কাৰ্বি আংলঙতে আছে। অকল এইটো নহয় যে এতিয়া আমি কাৰ্বি লিডাৰবিলাকক মই লৈ গৈছোঁ ক'ৰবাত ফৰেইনত, ক'ত জাপান, ক'ত হ'লে আপোনাৰ কোৰিয়া বা তেনেকুৱা ছিংগাপুৰ, মই যে লৈ গৈছোঁ, তাৰমানে ইয়াত সেই স্কোপটো আছে। ইয়াত বহুত নেচাৰেল ৰিচোৰ্চেছ কাৰ্বি আংলঙত আছে, আপোনাৰ মিনাৰেল ৰিচোৰ্চেছবিলাক আছে, ফৰেষ্ট ৰিচোৰ্চেছবিলাক আছে। গতিকে ইয়াত সম্পূৰ্ণ এইবিলাক যিটো ৰিচোৰ্চেছবিলাক ইয়াতে এভেইলেবল, এইটো কথা এতিয়াকে উলিয়াইছিলে। এতিয়া আমি এই কথাটো লৈ পেলাই অলপ প্ৰতিজ্ঞ হৈছোঁ, চিফ মিনিষ্টাৰ কথাটো লৈ পেলাই প্ৰতিজ্ঞ হৈছোঁ। তেখেতে যি কথা ক'লে, তাৰমানে তাৰপিছতে ক'লে যে এইটোৱে মানে তাত যিটো নেপিয়াৰ প্লেন হেৰি কৰা হ'ব, CBGৰ এটা ইণ্ডাষ্ট্ৰী তাত বহোৱা হ'ব, 15 দিনৰ ভিতৰত মাটি দিব বুলি ক'লে। আৰু এটাতো এইবিলাক ফৰেষ্ট ৰিচোৰ্চেছৰ কথাবিলাক কৈছে। গতিকে আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ যে তেওঁলোকে কেনেকৈ ইয়াত মানুহৰ লগত প্ৰজেক্টটো কি হ'ব, কিমান লাভৱান হ'ব, এই প্ৰজেক্টৰ বিষয়ে নজনাকৈ ফটকে কৈ দিছে যে ইয়াত মানে স্থাপন কৰি। গতিকে এইটো আমি অলপ কথাবিলাক চিন্তিত হৈ গৈছোঁ। আপোনালোকে চাওক, যেতিয়া নেকি মাল্টিনেশ্যনেল কোম্পানী আহে, তেতিয়া মাল্টিনেশ্যনেল কোম্পানীবিলাকে তেওঁলোকে 1 কোটি 2 কোটি কাম নকৰে। এটলিষ্ট এনুৱেল বছৰ টাৰ্ণ আউট, অকল প্ৰফিটৰ টাৰ্ণ আউট আম্বানী নিচিনা কোম্পানী ইয়াত তেওঁলোকে 1000 কোটি টাৰ্ণ আউট হ'ব লাগিব, লাভজনক হ'ব লাগিব। 1 লাখ টকা তেওঁলোকে 1 কোটি 1 কোটি 200 কোটি 300 কোটি উপাৰ্জনৰ কাৰণে যদি হেৰি কৰিব, তেতিয়া এই কোম্পানীটো কিমান ডাঙৰ হ'ব লাগিব। এইটোতো কোনো টাইনি প্ৰজেক্ট নহয়, এইটো সৰু সুৰা প্ৰজেক্ট নহয়, ইট ইজ এ মেগা প্ৰজেক্ট, ডাঙৰ এটা প্ৰজেক্ট। আৰু যিটো এইটো গ্ৰাছ ৰুব লাগিব, এইটো মাটিত ৰুব লাগিব, গতিকে লেণ্ড যথেষ্ট হ'ব লাগিব, 1000 বিঘা লাগিব, এইটো ৱাষ্ট এৰিয়া লাগিব এইটো। গতিকে আমাৰ ইয়াত মাটি ক'ত আছে? আমাৰ মানুহে দেখোন থাকিবলৈ ঠাই নোহোৱা হৈছে। এদিনা বোলে এই জিলাংচত মানুহবিলাক সোমাইছে, থাকিছে, অলপমান মাটিৰ তাৰ কাৰণে তেওঁলোকে ফৰেষ্ট বুলি তেওঁলোকক উৎসাহিত কৰি দিয়ে।
আৰু জাগাই নাই মানুহবিলাক থাকিবলৈ এটাৰ পিছত এটা যদি এনেকুৱা প্ৰজেক্ট আহে সোলাৰ প্ৰজেক্ট আপুনি চাওক তাত 18,000 বিঘা এইটো বড় কথা নাই 18,000 বিঘাটো তাৰমানে বৰজান গোটেই কনচেন্সিটো লৈ ল'লে আৰু ইয়াৰ পৰিণামটো কি হ'ব আপুনি চাওক ইক'লজিকেল যিটো এম্বেলেঞ্চ হ'ব কম ধেমালি কথা নহয় গতিকে তাৰপিছতে অলপ আগতে উলুকিয়াইছে এখেতে যে অইল পামৰ খেতি ইয়াত আহিব জানে চবেই কৈছে যে ভেৰি ডেঞ্জাৰাছ এইটো গোটেই মাটি নষ্ট কৰি দিব আৰু প্ৰফিটেবল হেৰিটোও নহয় পাব্লিকে একো নাপায় আজি চবেই এবাণ্ডন কৰিছে ফৰেইন কাউণ্ট্ৰিবিলাকে ইভেন আফ্ৰিকান কাউণ্ট্ৰিবিলাক এবাণ্ডন কৰিছে লাহে লাহে লেটিন আমেৰিকাবিলাক এইবিলাক এবাণ্ডন কৰিছে আজি আমাৰ একদম ওচৰে যিটো ষ্টেট মিজোৰামে এবাণ্ডন কৰিছে নাগালেণ্ডে এবাণ্ডন কৰিছে বহুত ঠাই নেকি এবাণ্ডন কৰিছে চিৰিয়াছ ইয়াৰ কনচিকুৱেঞ্চেছ আছে গতিকে এনেকুৱা কথা দেখা অলপতে কৈছে আমিতো ডেভেলপমেণ্ট বিৰোধী নহয় আমি ডেভেলপমেণ্ট বিচাৰিছোঁ কিন্তু আমাৰ ডেভেলপমেণ্টটো আমি ইক' ফ্ৰেণ্ডলি ডেভেলপমেণ্টটো বিচাৰিম কোনো ক্ষতি হ'ব নালাগে ইয়াত বতাহ বায়ু ইয়াত যিটো গ্ৰীণ যিটো এৰিয়া কোনো এফেক্ট হ'ব নালাগে এফেক্ট নকৰাকৈ এইবিলাক হ'ব লাগিব গতিকে এইবোৰ অহাৰ লগতে কিমান গছ গছনি কাটা যাব কিমান তো মইতো ফ্ৰী লেণ্ডটো দেখা নাই হয় ফৰেষ্টৰ মাটি ল'ব লাগিব নহয় এলিফেণ্ট কৰিডৰৰ মাটি ল'ব লাগিব হয় নহয় নহ'লে আপুনি ৱাইল্ড লাইফ এৰিয়াবিলাক ল'ব লাগিব ফৰেষ্ট ক'ৰ এৰিয়াবিলাক আমি ভাঙিব লাগিব তেতিয়া এইটো কৰিব গতিকে মেগা প্ৰজেক্ট হাজাৰ হাজাৰ বিঘা মাটি লাগিব গতিকে আৰু আপোনালোকে চাওক এই ইণ্ডাষ্ট্ৰিবিলাক যিটো আম্বানী যিটো ইণ্ডাষ্ট্ৰি ইট উইল বি মেকানাইজ ইণ্ডাষ্ট্ৰি এইটো একদম টেকন'লজিৰে ভৰা হ'ব হেৰি হ'ব ঘাঁহ কটাৰ পৰা ঘাঁহ কটা আমাৰ এই লোকেল মানুহে ঘাঁহ কাটিবৰ কাৰণে নিদিয়ে তেওঁলোকে চব মেচিন দি পেলাই কৰিব ঘাঁহ কটা ঘাঁহ মানে এই জেগাৰ পৰা এই মেচিনত দিয়া এই গোটেইবিলাক মেকানাইজ হ'ব গতিকে কোনো মানে ইয়াতে আমাৰ এমপ্লয়মেণ্ট পাব তেনেকুৱা কোনো বিধৰ নহয় এইটো বৰঞ্চ আমাৰ মাটি 100 বছৰৰ কাৰণে লিষ্ট লৈ ল'ব আৰু আমি ঠাই নাইকিয়া হৈ যাম আৰু গোটেই কাৰ্বিংৰ যিটো ইক'চিষ্টেমটো এনভাইৰনমেণ্ট একদম বিনষ্ট কৰি দিব এইটো বহুত ডেঞ্জাৰাছ কাৰণ আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগে ইয়াৰ খিলঞ্জীয়াবিলাকত থাকিবৰ কাৰণে খাবৰ কাৰণে যিবিলাক নেকি আমি ট্ৰাইবেল মানুহ ফৰেষ্টৰ ওপৰতে আমি গোটেইবিলাক নিৰ্ভৰ বাঁহ লাগিব গছ গছনি লাগিব বায়'ডাইভাৰ্চিটি আমাৰ কাৰণে প্ৰয়োজন আছে হয় নহয় ফ্ল'ৰা এণ্ড ফ'নাবিলাক থাকিব লাগিব বহুত কথাবিলাক আছে গোটেই এইবিলাক গোটেই কথাবিলাক চিন্তা কৰিব লাগিব আমি নবহাকৈ নিচিন্তাকৈ বোলে টকা পাম ইমান টকা আহিব বোলে আমি গোটেইবিলাক বিক্ৰী কৰি দিম টকাৰ লগত নহয়তো আজি মানুহবিলাক হেৰি কৰিছে যে যিটো কনচেপ্ট অফ ছাষ্টেইনেবল যিটো ডেভেলপমেণ্ট এইটো এনেকুৱা নহয় যে ডাঙৰ ইয়াত ইণ্ডাষ্ট্ৰি বহাই পেলাই একদম হেৰি হৈ যাব হ'ব লাগে একদম ইণ্ডাষ্ট্ৰিয়েল বেল্ট হৈ যাব লাগে এনেকুৱা ডেভেলপমেণ্ট আজি কনচেপ্টে বেলেগ হৈছে ফৰেইন কাউণ্ট্ৰিবিলাক এই গোটেই কনচেপ্টবিলাক আজি সলনি কৰি দিছে গতিকে আজি এইবিলাক ক'তো মাটি দিয়া নাই ঠাই নাই আজি কাৰ্বি আংলঙতে তেওঁলোকে মাটিটো সুবিধাটো ল'ব বিচাৰিছে গতিকে ইয়াত আমিতো এইটো নাকচ কৰিছোঁ আৰু আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কাৰ্বি অট'নমাছ কাউন্সিল মানে অপ'জিং চেক মানে বিৰোধিতা কৰিবৰ কাৰণে অকল বিৰোধিতা কৰা নাই আমি গোটেই কথাবিলাক আমি হেৰি কৰিছোঁ আজি চাওক আপোনালোকে যিটো চ'লাৰ প্ৰজেক্টটো এইটোতো এটা এৰিয়াটো ফৰেষ্ট এৰিয়া এইটো পূৰা ডিক্লেয়াৰ্ড এইটো ফৰেষ্ট এৰিয়া আৰু আপোনালোকে যাওক এইটো এলিফেণ্ট হেবিটেড এৰিয়া এনে হাতী তাত চৰি থাকে আৰু হাতী আহি থাকে তাত হাতী মানে অনবৰত থাকে গতিকে এলিফেণ্ট হেবিটেড এৰিয়া তাতে চৰে তাতে খায় আৰু ইট ইজ এ কৰিডৰ এৰিয়া এনেকুৱা যাব একদম আপুনি দিলাংগীৰ পৰা পাটকাই চাটকাই মণিপুৰলৈকে যায় জিৰিবামলৈকে হাতীবিলাক যায় গতিকে এইটো ব্লক কৰি দিয়াৰ লগে লগে হাতী ক'ত থাকিব মই যে কাৰণে ইক' ফ্ৰেণ্ডলি ডেভেলপমেণ্ট হ'ব লাগে এনেধৰণৰ মানে ইণ্ডাষ্ট্ৰিয়েল বেল্ট আমি কৰি দিম আগতে কিবা হ'ব এইটো নহয় আৰু আমাৰ ভৱিষ্যতৰ আমাৰ প্লেনিং আছে
আমি এটা সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে এতিয়া হাইড্ৰ' প্ৰজেক্টবিলাকে কোনো আলোচনা নকৰাকৈ হাইড্ৰ' প্ৰজেক্টৰ আমি কি পালোঁ, কাউন্সিলে কিমান ৰেভিনিউ পায়, লাংপিৰ পৰা আমি কিমান পায়, তেতিয়া মই কে এছ এ প্ৰেচিডেণ্ট নামত আমি অপ'জ কৰিছোঁ। বোলে ইয়াত আমি পিপিপি মডেলত আমি কৰিম, পাব্লিক এণ্ড প্ৰাইভেট কাউন্সিল আৰু প্ৰাইভেট পাৰ্টি ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানুহবিলাকৰ লগত মিলি পেলাই পাব্লিক এণ্ড ইণ্ডাষ্ট্ৰিয়েলিষ্ট পাব্লিক এণ্ড প্ৰাইভেট কোম্পানী কৰি পেলাই কৰিব লাগে। কিয় আমি অকল ইণ্ডাষ্ট্ৰিয়েলৰ বেনিফিটৰ কাৰণে আমি কৰিম? গতিকে এইবোৰ এতিয়া মাল্টিনেশ্যনেল কোম্পানীবিলাকে এতিয়া তেওঁলোকে কৰে, ইয়াত আহে কিন্তু ফৰ এক্সপ্লইটেশ্যন, আমাক শোষণ কৰিবৰ কাৰণে তেওঁলোকে আহে। গতিকে দিছ ইজ দ্য কনচেপ্ট। সেইকাৰণে আমি ভাবিব নালাগে একদম মানে মানুহে এই গ'ল আমাৰ মানে ট্ৰাইবেলটো পদ ৰূপে মানে একদম উন্নতি হৈ যাব, এইটো আলাউদ্দিন বন্তি বুলি চিন্তা কৰিব নালাগে। সেইকাৰণে আমি অলপ বস্তুটো চিৰিয়াছলি ভাবিছোঁ আৰু আমি এইটোৱে ট্ৰাইবেলৰ যিমান অৰ্গেনাইজেশ্যনবিলাক আছে, অল অপজিশ্যন পাৰ্টি, অল অৰ্গেনাইজেশ্যন এইটোৱে আমি বহি ইয়াৰ ওপৰত বহুত আলোচনা কৰিবলৈ বিষয় আছে। আৰু আজি এইটো অলপ আটকি গ'ল, যিটো আপুনি চ'লাৰ প্ৰজেক্ট কিছুমানে লাগি আছে, এইটো যদি আপুনি গ্ৰীণ ট্ৰিবিউনেলত যায় তেতিয়া নোৱাৰে। ইট ইজ এ ফৰেষ্ট এৰিয়া, ইট ইজ ফৰেষ্ট কভাৰ এৰিয়া, ইট ইজ এলিফেণ্ট হেবিটেড এৰিয়া। এনেকুৱা মানে গোটেই কথাবিলাক অতকো অলপ চিন্তা কৰিব লাগিব। আমাৰ জলক এটা ৰেম্পেণ্ট এটা জঘন্য কোনো মানে কণ্ট্ৰল নকৰাকৈ এনেকুৱা অৰাজক এনেকুৱা ইয়াত এক্সপ্লৰেশ্যনবিলাক হৈ আছে। আপোনালোকে নদী গোটেইবিলাক পলুটেড নাইকিয়া হৈ গ'ল, বালু টানা ডেইলি কিমান হাজাৰ হাজাৰ বালু টানি আছে। আপুনি ষ্ট'ন কোৱাৰীবিলাক চাওক না, আমাৰ যিটো এদিনমানৰ মই নাযাওঁ যিটো ডংগা বুলি যিটো এৰিয়া আছে, ডাঙৰ ডাঙৰ পাহাৰবিলাক কাটি পেলাই গোটেইবিলাক বিনষ্ট কৰি ধ্বংস কৰি দিলে। আজি কামঠি লাংচুম, আজি গোটেইটো আপোনাৰ সিংহাসনৰ গোটেই আশে পাশে গোটেইবিলাক মাটি যিটো কয়লা যেনেকুৱা জোৰত দিলে হেৰি কৰি চুৰি কৰিছে, এনেকুৱা জঘন্য এইটো কাণ্ড দেখিও নেদেখা বাজৰি ডাঙৰ ডাঙৰ গাঁত গোটেই মাটিবিলাক কাটি গ'লে। আপুনি যাওক এতিয়া এই যিটো হাৱাৰ কিনি যিটো নতুন ৰাস্তা দি আপুনি যাওক, যিবিলাকে কোৱাৰী যিটো একদম মাটিবিলাক উঠাই পেলাই ডাঙৰ ডাঙৰ গাঁত খান্দি গোটেই এৰিয়াটো বেয়া কৰি দিছে। গোটেই এইবিলাক দেখিছোঁ, কিন্তু আমি জানিব বিচাৰিছোঁ ইমান যে ডেইলি খুব গাড়ী আপুনি ষ্ট'নৰ পৰা আদি কৰি ষ্ট'ন চেণ্ড কয়লা কিমান গৈ আছে, কিন্তু আমাৰ ৰেভিনিউ কিমান পাইছে? ৰেভিনিউ আৰ্নিং কিমান? বছৰ চব প্ৰায়তো আধা আধিটো 2 নম্বৰত যায়, নাপাওঁৱেই। তেওঁ ৰেভিনিউ নাপায়, আপুনি কিয় ইমান এটা লিমিটত কৰক, আমি কৰিব নালাগে বুলি কয়, এটা কণ্ট্ৰল এটা ডিচিপ্লিন আপুনি কৰক, কিন্তু এনেকুৱা নহ'ব। আনকণ্ট্ৰল এনেকুৱা যদি কৰি থয় এদিন ধ্বংস হৈ যাব। এতিয়া প্ৰায় ধ্বংস হৈ গৈছে ফৰেষ্ট এৰিয়া, পানী কমি গৈছে। এদিন মেঘালয়ৰ চিফ মিনিষ্টাৰে কৈছে যে তেনেকুৱা মেঘালয়ত বোলে পানী স্কাৰচিটি নাইকিয়া, এতিয়া ইৰিভাৰ্চিবল পুনৰ ঘূৰাই নাহে বোলে, নাইকিয়া হৈ গ'ল। মেঘালয় চিফ মিনিষ্টাৰে এদিন ষ্টেটমেণ্ট দিছে। গতিকে একদম ভয়ংকৰ কথা, এইবোৰ কথাবিলাক আছে। গতিকে আমি প্ৰেছ মিডিয়াত আমি চিফ মিনিষ্টাৰৰ আচামো অৱগত বিচাৰিছোঁ। আমাৰ মানে CBGৰ যিটো প্ৰজেক্টৰ কাৰণে ইণ্ডাষ্ট্ৰীৰ কাৰণে আমাৰ ইয়াত যথেষ্ট মাটি নাই, গোটেইটোৱে বান্ধোন কৰিব লাগে, এইটো পৰিহাৰ কৰিব লাগে।